নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল ফ্ৰ'জেন পৰঠা। ফ্ৰ'জেন পৰঠা মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই পৰঠাকেইটা বনাই দেখাই দিম। চাওক কিমান ধুনীয়াকৈ বনাইছোঁ। এনেদৰে ফ্ৰ'জেন পৰঠা ঘৰতে বনাই থ'লে বহুত সুবিধা হয়। আৰু ফ্ৰ'জেন পৰঠা বনাবৰ কাৰণে মই এইফালে এটা কেৰি বেগ ল'লোঁ। দেখাই পাইছে পলিথিনটো চাওক। আৰু এতিয়া মই ভৰাই দি আছোঁ। কেনেদৰে ফ্ৰ'জেন পৰঠাটো বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। আৰু গোটেইকেইটা ফ্ৰ'জেন পৰঠা মই এই পলিথিনটোত ভৰাই দি আছোঁ। একদম ইজিকৈ বহুত দিনলৈকে থাকে। গোটেইকেইটা এটা ভৰাই দি আছোঁ। গোটেইকেইটা ফ্ৰ'জেন পৰঠা মই কেৰি বেগটোত ভৰাই দিলোঁ। আৰু এইফালে এইটো পিনো লগাই দি আছোঁ। আৰু এয়া চাওক কিমান ধুনীয়া হৈছে। আৰু এনেদৰে ফ্ৰ'জেন পৰঠা বনাই থ'লে ল'ৰা ছোৱালীক স্কুলত টিফিন দিয়াটো সুবিধা হয় বা কেতিয়াবা জটপট হেৰি হ'লে ফটাফট কেতিয়াবা ওলাই নাস্তাও বনাব পাৰি। খালি অলপ হেৰি কৰি ল'লে হ'ল, অলপ ভাজি ল'লে হ'ল। কিমান ধুনীয়া হৈছে। আৰু এনেদৰে মই এইটো পৰঠাটো এতিয়া ফ্ৰিজত ৰাখি দিম। কোনো অসুবিধা নহয় বা এসপ্তাহ গ'লেও এইটো কেকখিনি বেয়া নহয়। ফ্ৰ'জেন পৰঠা বনাবৰ কাৰণে মই এতিয়া 500 গ্ৰাম ময়দা লৈছোঁ। আৰু ময়দাখিনি ভালদৰে চালি ল'লোঁ। আৰু ময়দাত দি আছোঁ এতিয়া 1 চামুচ সোৱাদ অনুসৰি নিমখ। আৰু নিমখখিনি ভালদৰে মিক্স কৰি দিলোঁ। আৰু মাজত এনেদৰে অলপখিনি গাঁত কৰি ল'লোঁ এতিয়া। আৰু ইয়াতে দি আছোঁ 50 গ্ৰাম ৰিফাইন তেল। আৰু দি আছোঁ এতিয়া ঠাণ্ডা পানী। এতিয়া ভালদৰে ডোটো বনাই ল'ম একেবাৰে কম টাইমত। আৰু সামান্য উপকৰণ দি ফ্ৰ'জেন পৰঠাখিনি বনাম। আপোনালোকে চাই থাকিব। আৰু অলপ ঠাণ্ডা পানী দিম। এনেদৰে ভালদৰে ডোটো বনাই ল'ম। ডোটো এনেদৰে বনাই ল'লোঁ। চাওক ডোটো। আৰু ডোটো ভালদৰে হাতেৰে মাৰি ল'লোঁ। আৰু এতিয়া ডোটো 15 মিনিটৰ কাৰণে ৰেষ্টত ৰাখি দিলোঁ। আহিলোঁ 15 মিনিট পিছত। ডোটো চাওক আগতকৈ ফুলিছে আৰু কিমানখিনি ছফ্ট হৈছে দেখাতেই বুজা গৈছে। আৰু এই ডোটোক এতিয়া 3টা ভাগত ভাগ কৰি ল'ম। দেখাই গৈছে কিমানখিনি ছফ্ট হৈছে, নিশ্চয় দেখা পাইছে। টানি এনেদৰে দীঘল কৰিলে দীঘল হৈ যায়। এই ডোটোক 3টা ভাগত ভাগ কৰিলোঁ সমান সমানকৈ। আৰু ইয়াৰ পৰা এটা ভাগ ল'লোঁ আৰু এটা পিৰাত লৈ ল'লোঁ। আৰু বাকী 2টা ভাগ আকৌ এনেদৰে ঢাকি থ'লোঁ। আৰু এইটোক এতিয়া ডাঙৰ চাই এটা ৰুটি বনাই ল'ম। এতিয়া আৰু অলপ ময়দা দি দিলোঁ। ময়দা দি ডাঙৰকৈ ৰুটিটো বেলি ল'ম। ডাঙৰকৈ ৰুটিটো বেলি ল'লোঁ। আৰু এতিয়া ৰুটিত দি আছোঁ ৰিফাইন তেল। তেলখিনি হাতেৰে ভালদৰে চাৰিওফালে লগাই দিলোঁ। আৰু ওপৰত দি আছোঁ ময়দা। আৰু এতিয়া ভালদৰে এনেদৰে ৰোলটো বনাই ল'ম ধুনীয়াকৈ। একদম চেপি চেপি ধুনীয়াকৈ ৰোলটো বনাম। ৰোলটো এনেকুৱা টাইপত বনাই ল'লোঁ। আৰু এই ৰোলটোত এতিয়া 4টা ভাগত ভাগ কৰি দিম। এই ৰোলটোৰ পৰা 4টা পৰঠা হ'ব। এই চাওক লেয়াৰ কেইটা দেখা পাইছে। এইটো চাওক কিমান ধুনীয়া। এতিয়া এনেদৰে চেপি দিলোঁ। এনেদৰে চেপি দিলোঁ।
এইটো ঠিক তেনেদৰে চাইডৰখিনি এনেদৰে চেপি দি আছোঁ, এনেদৰে চেপি দি মাজৰখিনি এনেদৰে চেপি দিলোঁ। ঠিক তেনেদৰে এইকেইটাও এনে কৰি লৈ আছোঁ। মই 500 গ্ৰাম ময়দা দি মই কেইটা পৰঠা বনাম আজি দেখাই দিম আপোনালোকক। এতিয়া এই 4টা ভাগ এতিয়া গামলাটোত আগৰ দৰে এতিয়া থৈ দি আছোঁ, এনেদৰে। আৰু ইয়াৰ পৰা এটা ভাগ আকৌ লৈ আছোঁ, লৈ ঠিক তেনেদৰে এনেদৰে ৰুটি বনাই এনেদৰে ৰোল বনাই বনাই কাটি ল'ম। আৰু এইকেইটা আকৌ ঢাকি থৈ দি আছোঁ। গোটেইকেইটা পৰঠা টাইপৰ শ্বেপ দি ল'লোঁ। দেখা পাইছে 500 গ্ৰাম ময়দা দি 12টামান হৈছে, 12টামান পৰঠা হ'ব। 4, 8, 12টামান পৰঠা হ'ব। আৰু ইয়াৰ পৰা এটা পৰঠাৰ শ্বেপ ইয়াতে ল'লোঁ পিঠাটোত, আৰু বাকীকেইটা আকৌ ঢাকি থ'লোঁ। ঢাকি থৈ এতিয়া পৰঠাটো বনাই ল'ম ঘূৰণীয়াকৈ ধুনীয়াকৈ। পৰঠাটো এতিয়া বনাই ল'ম, এনেদৰে শ্বেপ দি আছোঁ পৰঠাটো। এয়া চাওক, দেখাই যায় লেয়াৰকেইটা কিমান ধুনীয়া হৈছে। লেয়াৰকেইটা চাওক। এইটো পৰঠা বেলা হৈ গ'ল। চাওক এনেকুৱা টাইপৰ বেলিছোঁ, বেছি মোটাও নহয় পাতলো নহয়, দেখাই পাইছে। এইফালে গেছত এটা পেন বহাইছোঁ, আৰু পেন গৰম হৈ গ'ল, আৰু পেনত দি আছোঁ পৰঠাটো। পৰঠাত এতিয়া মই আৰু তেল নিদিওঁ, পৰঠাটো শুকানকৈ ইপিট ইপিটকৈ শুকানকৈ অলপ ভাজি ল'ম, বেছি নাভাজোঁ। এবাৰ ওলোটাই দিলোঁ, আকৌ ওলোটাই দি আছোঁ। এইটো পৰঠা হৈ গ'ল, এতিয়া নমাই দিম। মাত্ৰ ইপিট ইপিট মাত্ৰ 2বাৰ ওলোটাইছোঁ, দেখা পাইছে। এইটো প্লেটত নমাই দিলোঁ। ঠিক তেনেদৰে আৰু এটা পৰঠা বেলি ল'লোঁ। এইটো পৰঠা এটা দি আছোঁ। এইটো পৰঠাও ওলোটাই দি আছোঁ। 20% মান পৰঠাকেইটা এনেদৰে ইপিট ইপিট সেকি ল'ম। পৰঠাকেইটা ভালদৰে নাভাজোঁ, যিহেতু এইটো ফ্ৰ'জেন কৰি থ'ম মই। এইটো পৰঠাও চাওক, এইটো চাইডতো চাওক, এনেকুৱা টাইপৰ ভাজি ল'লোঁ। আৰু এইটো পৰঠাও এনেদৰে নমাই দিলোঁ। চাওক 20% মান ভাজিছোঁ, আৰু ঠিক তেনেদৰে বাকীকেইটা এনেদৰে ভাজি ল'ম। গুটিকেইটা ফ্ৰ'জেন পৰঠা মই এনেদৰে 20% মান ভাজি ল'লোঁ। দেখা পাইছে কিমানখিনি ধুনীয়া হৈছে। চাওক গুটিকেইটা পৰঠা মই এনেদৰে ওলোটাই দেখাই দি আছোঁ, আৰু এনেদৰে ডলাটোত মেলি দিছোঁ যাতে ঠাণ্ডা হয়। ঠাণ্ডা হ'লে মই ফ্ৰ'জেন কৰিম। চাওক গুটিকেইটা এটাও কিন্তু ইয়াতকৈ বেছি হেৰি কৰা নাই, ভাজা নাই, যিহেতু ফ্ৰ'জেন কৰি থ'ম। এনেদৰে ফ্ৰ'জেন কৰি থ'লে নাস্তা বনোৱাত বা ল'ৰা ছোৱালীক টিফিন দিয়াত কোনো অসুবিধা নহয়, ঝটপট ওলাই দি দিব, তেলত অলপ ভাজি দি দিব পাৰি। আৰু এতিয়া পৰঠাকেইটা ঠাণ্ডা কৰি ল'ম। আহিলোঁ পৰঠাকেইটা ঠাণ্ডা কৰি, আৰু গুটিকেইটা একলগত এনেদৰে জমা কৰি দি আছোঁ। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'লৈ আহিম। থেংক ইউ।